অসম চুক্তিৰ ৬ নং দফাৰ প্ৰতিবেদন আছুৱে ৰাজহুৱা কৰিলে কাৰণ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে এসপ্তাহৰ ভিতৰত এই সোমবাৰে দিলে নেক্সট সোমবাৰে ৰূপায়ণ কৰাৰ কথা কৈছিলে কিন্তু তাৰ পিছতো সপ্তাহটো বাদে মাহৰ পিছত মাহ উকলিল ৫ মাহ হৈ গ'ল কোনো খবৰ নাই যে অসম চুক্তিৰ প্ৰতিবেদনখন ক'ত আছে কি আছে আৰু সেয়েহে বিতুষ্ট হৈ সদৌ অসম ছাত্ৰ সন্থাই এই প্ৰতিবেদন ৰাজহুৱা কৰিলে আৰু প্ৰতিবেদন ৰাজহুৱা কৰাৰ পিছতেই মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ সমালোচনা কৰিছে সদৌ অসম ছাত্ৰ সন্থাক তেওঁ উল্লেখ কৰিছে যে ১২ গৰাকী ব্যক্তিয়ে অসমীয়া সংজ্ঞা নিৰূপণ কৰিব নোৱাৰে আৰু আছু এতিয়া জাতীয় সংগঠন নহয় ৰাজনৈতিক সংগঠন বিভিন্ন ধৰণৰ সমালোচনা কৰিছে সদৌ অসম ছাত্ৰ সন্থাক আৰু আমাৰ সৈতে আছুৰ সভাপতি দীপাংকৰ নাথ আছে আমি তেওঁৰ সৈতে পোনপটীয়া তেওঁৰ মন্তব্য ল'বলৈ আমি চেষ্টা কৰিম বিভিন্ন ধৰণৰ কালি কথা কৈছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ১২জন মানুহে অসমীয়া সংজ্ঞা নিৰূপণ কৰিব নোৱাৰে অসম বিধানসভাত গৃহীত হ'ব লাগিব এই সন্দৰ্ভত কি ক'ব নহয় ইতিহাসে কাকো ক্ষমা নকৰে প্ৰফুল্ল মহন্ত ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থকা সময়তে কেন্দ্ৰীয় চৰকাৰৰ লগত বিষয়া পৰ্যায়ৰ আলোচনাত 80% ৰিজাৰ্ভেশ্যনৰ বিষয়টো সমাধানৰ পথলৈ আগবাঢ়িছিল আৰু সেই সময়ত সেইখন চৰকাৰে বিধি পথালি দিয়াৰ পিছত এই কনষ্টিটিউশ্যনেল ছেফগাৰ্ড এই ৬ নম্বৰ দফাটো ৰূপায়ণ কৰা নহ'ল পৰৱৰ্তী পৰ্যায়ত প্ৰণৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰখনে এটা পৰ্যায়লৈ আগবাঢ়িছিল সকলো সংগঠনৰ লগত সহমতত এটা সংজ্ঞা ওলাইছিল আৰু অসম চুক্তিৰ ৬ নম্বৰ দফাটো কাৰ্যকৰী হোৱাৰ দিশত আগবাঢ়িছিল সেই সময়ত তৰুণ গগৈ ডাঙৰীয়াই বিদেশী নাগৰিকৰ ভোটৰ লোভত সেই সময়ত গোটেই বিধানসভাত খেলি মেলি লগালে আৰু গোটেই কথাটো আগ নাবাঢ়িল এতিয়া অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে এই বিষয়টো লৈ খেলি মেলি লগাব বিচাৰিছে মানুহক বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰিছে আৰু গোটেই কথাটো বিধি পথালি দিছে এতিয়া ১২জন দিব নে ১৩জন দিব নে ৫জন দিব এগৰাকী মুখ্যমন্ত্ৰীয়ে এখন দেশ চলাই আছে এখন প্ৰদেশ চলাই আছে আৰু এগৰাকী প্ৰধানমন্ত্ৰীয়ে কেইবাখনো ষ্টেটক লৈ পেলাই চলাই এখন দেশ চলাই আছে গতিকে তাত ১২ গৰাকী লাগে নে ১৫ গৰাকী লাগে নে ২০ গৰাকী লাগে সেই কথাটো দেশৰ সংবিধানে নিৰূপণ কৰিব সদৌ অসম ছাত্ৰ সন্থাই এই কথাটোৱে ক'ব খুজিছোঁ যে এইগৰাকী মন্ত্ৰীয়ে কিয় ইয়াত আহি লম্ভি গ'ল সেইটোহে ডাঙৰ কথা যে জাতিটোৰ অন্যায় কৰাৰ স্বাৰ্থত লম্ভিছে নে উপকাৰ কৰাৰ স্বাৰ্থত লম্ভিছে সেইটোৱে অসমীয়া জনসাধাৰণে চিনাক্তকৰণ কৰাটো উচিত কা আন্দোলনৰ সময়ত এই যে ৫ গৰাকী শ্বহীদ কৰিলে এক ৰাতিৰ ভিতৰতে গুলীয়াই যে হত্যা কৰিলে তাৰ হত্যাকাৰীক চিনাক্তকৰণ কৰাৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে এতিয়া আকৌ এই অসম চুক্তিৰ ৬ নম্বৰ দফা বিষয়টো সমাধানৰ পথলৈ আগবাঢ়িছিল আৰু অসমৰ জনসাধাৰণে বিচাৰিছিল যে ৫ নম্বৰ দফাৰ লগতে ৬ নম্বৰ দফাটো কাৰ্যকৰী হোৱাটো উচিত আৰু সেইকাৰণে কেইবাগৰাকীও অসমৰ বিশিষ্ট ব্যক্তিক লৈ পেলাই এই বিষয়টো এটা পৰ্যায়লৈকে আগবাঢ়িছিল এতিয়া প্ৰতিবেদনখন জমা দিবলৈ বহুদিন হ'ল ৫ মাহ হৈ গ'ল যোৱা ২৫ জুলাই তাৰিখে ৫ মাহ হৈ গৈছে গতিকে প্ৰতিবেদনখন কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ওচৰত আছে নে অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত আছে কথাটো জনাবৰ কাৰণে আমি কেইবাবাৰো ৰাজহুৱাভাৱে আপিল কৰিছিলোঁ তেওঁলোকে নজনালে আৰু এই প্ৰতিবেদনখন ব্ৰহ্ম কমিটিৰ প্ৰতিবেদন নিচিনা ক'ৰবাত সোমাই থাকিব নেকি আৰু তেওঁলোকৰ মন্ত্ৰী বিধায়কসকলে আৰু তেওঁলোকৰ দলৰ নেতা পালি নেতাসকলে সময়ে সময়ে এই প্ৰতিবেদনৰ ভিতৰত থকা যিবোৰ বিষয় সেইবিলাক ফাদিল কৰি আহিছে তাৰে কিছু কথা আকৌ ৰূপায়ণৰ কথাও কৈ আছে গতিকে এই ধৰণে এখন কমিটিয়ে দিয়া প্ৰতিবেদন গৃহ বিভাগক দিয়া প্ৰতিবেদন এখন গৃহ বিভাগৰ হাততে আছে নে কাৰ হাতত আছে নে প্ৰতিগৰাকী এনেধৰণৰ নেতা পালি নেতাৰ হাতলৈ গৈছে এইবোৰ কথাই কমিটিৰ সদস্যসকলক চিন্তিত কৰি তুলিছিল আৰু সেইকাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাই ভাবিলোঁ যে এইখন এখন ৰাজহুৱা সম্পত্তি এই সম্পত্তিখন এখন ৰাজহুৱা সম্পত্তি আৰু কেন্দ্ৰীয় গৃহ বিভাগেহে কিবা ক'বলগীয়া থাকিলে ক'ব কাৰণ ইয়াত কোনো ৰাজনৈতিক ব্যক্তিয়ে এই সমিতিত নাছিল প্ৰতিগৰাকী ব্যক্তিয়ে এতিয়া অৰুণাচল আৰু অসমৰ এডভকেট জেনেৰেল এই কমিটিৰ সন্মানীয় সদস্য আছিল অসমৰ এগৰাকী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ অধ্যক্ষতাত এই সমিতি হৈছিল গতিকে সকলো কাম কাজ এটা নিৰ্দিষ্ট নিয়মৰ মাজেৰে গৈ পেলাই সম্পাদিত হৈছে তাত কি ভুল আছে নাছে যদি কিবা কনষ্টিটিউশ্যনেলৰ লিগেল কিবা যদি চেলেঞ্জ আছে সেইবোৰ আলোচনা কৰাৰ কাৰণে তাৰো অৱকাশ আছিল কাৰণ সেই ধৰণে সমিতিত কথাবোৰ উল্লেখ আছিল এতিয়া এই কথাটো বিধি পথালি দিবৰ কাৰণে এই চৰকাৰত যে মন নাই আৰু এওঁলোকে যে কেন্দ্ৰীয় চৰকাৰক আচলতে এই গোটেই কথাটো নোহোৱা কথালৈকে লৈ গৈ আছিল সেই কথাটো যোৱাকালি
পৰিস্ফুট হৈছে। আৰু লগতে তেওঁ এটা কথা উল্লেখ কৰিছে যে আছু এতিয়া জাতীয় সংগঠন নহয় বা আছু ৰাজনৈতিক দল বুলি কৈছে আৰু এটা ৰাজনৈতিক দলে আন এটা ৰাজনৈতিক দলক ইলেকশ্যনৰ আগত টাৰ্গেট কৰিবই বুলি তেওঁ উল্লেখ কৰিছে। সেই প্ৰত্যুত্তৰ কি দিব? কাৰণ এতিয়া জাতীয় সংগঠন এটা এতিয়া ৰাজনৈতিক দল বুলি কৈ দিছে মন্ত্ৰী ডক্টৰ শৰ্মাই। হয়, এইগৰাকী ব্যক্তিৰ চাৰ্টিফিকেট আছুক নালাগে। সময়ে সময়ে দল সলনি কৰা, এটা সময়ত অসম চুক্তি ৰূপায়ণ বিভাগৰ দায়িত্বত থাকি কি কৰিলে সেইবোৰ কথাটো অসমৰ জনসাধাৰণে জানে। এতিয়া পুনৰ আমি কৈছোঁ যে এনেধৰণৰ ব্যক্তিৰ চাৰ্টিফিকেট নালাগে। আছুৱে ৰাজনৈতিক দল নে অৰাজনৈতিক সংগঠন সেই কথা অসমৰ ৰাইজে জানে। আৰু আজিকালি অসমৰ জনসাধাৰণ যথেষ্ট সচেতন আৰু পৰিপক্কভাৱে চিন্তা কৰিব পাৰে। গতিকে আমি ভাবোঁ যে এনেধৰণৰ যিবিলাক বিধি পথালি দিয়া কথা, মানুহক বিপথে পৰিচালিত কৰিবৰ কাৰণে ব্যক্ত কৰা কথা, এইবোৰ কথাই অসমীয়া জনসাধাৰণৰ ওপৰত অলপো চাপ নেপেলায়। অসমীয়া জনসাধাৰণে ভালকৈ জানে কোনে কি উদ্দেশ্য লৈ এই কথা কৈছে। অসমৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী তেওঁলোকে এই অসম চুক্তি ৰূপায়ণ কৰাৰ মুখ্য বিষয়টো আগবঢ়াই নিয়াৰ কাৰণে হক আছে তেওঁলোকৰ। কাৰণ এইগৰাকী মন্ত্ৰী আকৌ হঠাৎ আহি ইয়াত কিয় টপকি গ'ল সেইটোহে ডাঙৰ কথা। তে গৃহমন্ত্ৰীয়ে তেওঁক ক'ব কৈছে নেকি বা গৃহ মন্ত্ৰণালয়ৰ তৰফৰ পৰা এই কথা কৈছে? কিন্তু এইটো অসম চৰকাৰৰ ফালৰ পৰাই তেওঁ কৈছে, চৰকাৰৰ ফালৰ পৰাই নহয়। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হ'ল অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী। গতিকে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু গৃহ বিভাগৰ দায়িত্বত থকা অমিত শ্বাহ ডাঙৰীয়া তেওঁলোকে এই সমিতি গঠন কৰি দিছিল। এই সমিতিয়ে ৰিপৰ্ট দিছে। এতিয়া গৃহমন্ত্ৰীতকৈও ওপৰত গৈ পেলাই অসমৰ এগৰাকী মন্ত্ৰীয়ে ক'ব নেকি? বা এনেধৰণৰ মন্ত্ৰীটো প্ৰতিখন প্ৰদেশত আছে। গতিকে আমি বিচাৰিছোঁ যে তেওঁৰ কথা গুৰুত্ব দিয়াটো উচিত নহয়। অসমৰ জনসাধাৰণে জানে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে গঠন কৰি দিয়া এখন সমিতি এই সোমবাৰে ৰিপৰ্ট দিলে অহা সোমবাৰৰ পৰা ইমপ্লিমেণ্ট কৰাৰ কথা ক'লোহেঁতেন বা কাম কৰিম বুলি পেলাই তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল। সেই কাম নকৰিলে। 5 মাহে বিষয়টো বহি থাকিল। আৰু ইয়াৰ ৰিকমেণ্ডেশ্যনত কোৱা আছে যে 3 মাহৰ মূৰে মূৰে বৈঠক অনুষ্ঠিত কৰিব লাগে এই প্ৰতিবেদনখন ৰূপায়ণ কৰাৰ স্বাৰ্থত। আজিলৈকেতো প্ৰতিবেদনখন পোৱাৰ কথাটোৱে কোৱা নাই। 3 মাহৰ মূৰে মূৰে বহাৰ কথাটোতো বাদেই দিলোঁ। গতিকে তেওঁলোকৰ আন্তৰিকতা নাই আৰু সেইকাৰণে এনেধৰণে বিধি পথালে দি মানুহক বিপথে পৰিচালিত কৰিব খুজিছে। তেওঁ এটা কথা উল্লেখ কৰিছে, যোনদিনা আপোনালোকে প্ৰতিবেদনখন ৰাজহুৱা কৰিলে আপোনালোকে 2 বছৰৰ সেই প্ৰতিবেদনখনত 2 বছৰৰ সময় দিয়া হৈছিল। আপোনালোকে নিজেই 2 বছৰৰ সময় দিছিলে। কিন্তু সেইদিনা যোনদিনা ৰাজহুৱা কৰিলে সেই কথাটো কিয় নক'লে বুলি তেওঁ উল্লেখ কৰিছে। 2 বছৰ যিহেতু আপোনালোকে সময় দিছিলে ৰূপায়ণৰ কাৰণে কমিটিয়ে। প্ৰতিবেদনখনৰ শেষৰ যিটো দফা, শেষৰ যিটো পইণ্ট ৰিকমেণ্ডেশ্যনৰ, সেই পইণ্টটোত স্পষ্টকৈ উল্লেখ আছে। প্ৰতিবেদনখন সন্দৰ্ভত 3 মাহৰ মূৰে মূৰে এখন সমিতিয়ে অধ্যয়ন কৰিব আৰু সমিতিৰ লগত এই বিষয়টো আলোচনা কৰিব। 3 মাহ নহয় 5 মাহ গুচি গ'ল, সমিতি নহ'ল বা একো আগে নাবাঢ়িলে। প্ৰতিবেদনখন ক'ত আছে সেই কথাটোও গম পোৱা নাই। গতিকে অসমীয়া ৰাইজৰ জনাৰ অধিকাৰ আছে। এতিয়া 2 বছৰৰ ভিতৰত সকলো সমস্যা বা সকলো প্ৰতিবেদনৰ অন্তৰ্ভুক্ত বিষয় সমাধান হ'ব লাগে। 5 মাহ হৈ গ'ল, তেওঁলোকে আৰম্ভই কৰা নাই। প্ৰতিবেদনখন আলমিৰাত আছে নে কোনোবাই কাম কৰাৰ কাৰণে কিবা কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে? 3 মাহৰ মূৰে মূৰে এই প্ৰতিবেদনখন সন্দৰ্ভত অধ্যয়ন কৰাৰ কথা আছিল। গতিকে 2 বছৰৰ ভিতৰত সকলো তাত দিয়া ৰিকমেণ্ডেশ্যন সমাপ্তি হোৱা কথা, সেই কথাটোহে উল্লেখ কৰিছে। এতিয়াতো 5 মাহটো গুচিয়ে গ'ল, এতিয়া 6 মাহেই হ'ব আৰু। গতিকে কেতিয়া তেওঁলোকৰ 2 বছৰ মানে কি? 2 বছৰৰ ভিতৰত সকলো ৰিকমেণ্ডেশ্যন কমপ্লিটকৈ ৰূপায়ণ কৰা কথাটোহে তাত উল্লেখ আছে। গতিকে মানুহক মিছগাইড কৰিছে। এই কথাটো মিছগাইড কৰিছে। 2 বছৰৰ কথাটো কি আছে সকলোৱেতো ইংৰাজী পঢ়িব জানে। গতিকে তাত চালে হ'ল। ৰিকমেণ্ডেশ্যনখনটো আমি ৰাজহুৱা কৰিছোঁ। সেই ৰিকমেণ্ডেশ্যনৰ শেষৰ দফাটো চালে হ'ল। 2 বছৰৰ কথাটো কিয় কোৱা হৈছে? 2 বছৰৰ ভিতৰত টাইম বাউণ্ড প্ৰগ্ৰাম এটা কৰিব দিছে। টাইম বাউণ্ড 6 মাহত কি হ'ব, 1 বছৰত কি হ'ব, 2 বছৰত কি হ'ব, এই কথাটোকে এটা মিছগাইড কৰি পেলাই মিছলিড কৰি দিছে গোটেই অসমীয়া জাতিক ভালপোৱা যিসকল জনসাধাৰণ আছে আৰু সেইসকলক ভুল পথে পৰিচালিত কৰাৰ কাৰণে এইগৰাকী মন্ত্ৰী ইয়াৰ আগতো তেনেকুৱা কাম কৰিছে, এইবাৰো কৰিছে। আৰু এই যে প্ৰতিবেদনখন যে গৃহ বিভাগে যে এতিয়ালৈকে যে দায়িত্ব সহকাৰে লোৱা নাই, অসমৰ এনেধৰণৰ কিছুসংখ্যক ব্যক্তিয়ে সময়ে সময়ে হয়তো গৃহ বিভাগক তেওঁলোকে বিধি পথালি দিয়া ধৰণে কাম কাজ কৰি আছে কাৰণে আৰু সেই কথাটো কালি প্ৰমাণ হৈছে। আৰু যিহেতু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ফেচবুক যোগেও হওক বা তেওঁ সংবাদ মাধ্যমত এটা কথা উল্লেখ কৰিছে যে এই প্ৰতিবেদনখন ৰূপায়ণ কৰাৰ কাৰণে তেওঁ বদ্ধপৰিকৰ। সেই কথাত আপোনালোকে বিশ্বাস কৰেনে? মুখ্যমন্ত্ৰীৰ কথাত বিশ্বাস কৰেনে এতিয়াও? অসমৰ জনসাধাৰণে কথাই কামে হোৱাটো বিচাৰিছে। এতিয়া প্ৰতিবেদনখন 5 মাহ হৈ গ'ল,
ক'ত আছে বিষয়টো মুখ্যমন্ত্ৰীয়ে কাকো নক'লে। গৃহ বিভাগৰ ফালৰ পৰাও এই কথাটো কোৱা নহ'ল, যি কাৰণত আজি ৰাজহুৱা কৰিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থা আৰু সদস্য বা আনে আচলতে সেই কথাটো বাধ্য হ'ল। গতিকে গোটেই বিষয়টো কি ধৰণে আগবঢ়াই লৈ যাব এই সন্দৰ্ভত স্পষ্ট এটা টাইম বাউণ্ড 2 বছৰৰ ভিতৰত কোন মাহত কৰিব নকৰিব এটা সময় নিৰ্ধাৰিত কৰ্মসূচী ঠিক কৰা কথা আছিল, আৰু প্ৰতিবেদনৰ এমেণ্ডমেণ্টত সেই কথাটোকে কোৱা হৈছে। কিন্তু 2 বছৰৰ কথাটো এটা ভুলকৈ ব্যাখ্যা দিয়া হৈছে। 2 বছৰৰ ভিতৰত প্ৰত্যেকটো এমেণ্ডমেণ্ট কাৰ্যকৰী কৰাৰ কথা আছিল। এটা এমেণ্ডমেণ্ট আচলতে এই গোটেই প্ৰতিবেদনখন ক'ত আছে তাকেই নজনালে। বাকী 2 বছৰৰ ভিতৰত এই গোটেই বিষয়টো ইমপ্লিমেণ্টেশ্যনৰ কথাটো নায়েই। গতিকে আমি ভাবোঁ যে তাত থকা যিখিনি বিষয়, যিহেতু ৰাজহুৱা হৈছে, ৰাইজে পঢ়া শুনা কৰা ৰাইজ, জনা শুনা মানুহ, তেওঁলোকে এনেধৰণৰ মন্ত্ৰীয়ে বিপথে পৰিচালিত কৰা বিষয়টো ভালকৈ তেওঁলোকে উপলব্ধি কৰিব জানিব, আৰু তাৰ জৰিয়তে অসমীয়া জনসাধাৰণে মানুহক চিনাক্ত কৰিব পাৰিব যে কোন শত্ৰু কোন মিত্ৰ। হয়, যিহেতু আছুৰ সভাপতি দীপাংকৰ নাথে কৈছে যে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ অভিযোগ কৰিছে যে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজক বিপথে পৰিচালিত কৰিব চেষ্টা কৰিছে।